নমস্কাৰ প্ৰিয় দৰ্শক, সুপ্ৰভাত জনাইছোঁ সকলোলৈকে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চাওকচোন, পুৱাৰ পৰিৱেশটো ইমান ধুনীয়া হৈ থাকে নহয়নে বাৰু? মনটো সঁচাকৈ একদম ভাল লাগি যায় আৰু সোনকালে উঠিলে মানে। হঠাৎ এইফালে চৰাই মাতো, এইফালে বৰষুণ দিছে প্ৰায় পানী হৈ আছে। বৰষুণ মানে ঠিকছে খুন্দি আছে এইকেইদিন। এইফালে আম টেঙা আৰু তিতা টেঙা দুইটা একেলগে আছে। মই শুই উঠি তিতা আৰু টেঙাই দেখোঁ আৰু। তাৰপৰা এয়া পানীগিলাচ মোৰ দিনটো যেনেদৰে আৰম্ভ হয়, সেয়া শুই উঠি বাহিৰৰ চাটত অকণমান খোজকাঢ়ি পানী গৰম পানীগিলাচ খালোঁ, মানে মুখ চুখ ধুলোঁ কৰিলোঁ, এইবিলাক কৰিলোঁ আৰু এইবিলাক দেখুওৱা নাই আৰু আপোনালোকক। এয়া পানীগিলাচ লৈ পানী মানে এই বহীখন যে দেখুৱাইছোঁ গম পাইছে আৰু এই শাস্ত্ৰখনত কি থাকে। অসম পাঠটো কৈছিলোঁ যে, আৰু মহান মনীষী দুই এজন ব্যক্তি আছে, সেই তাকে সেয়া চালোঁ আজি। সেয়া চাই মানে সেয়া যে মই যে দেখুৱাই আছোঁ যে, এইটো হ'ল আপোনাৰ বায়'ডাইভাৰ্চিটি। মই আজি বায়'ডাইভাৰ্চিটিৰ পৰা আৰম্ভ কৰিছিলোঁ। সেয়া দেখাই আছোঁ কোনটো কেইটা পাৰ্ট, কি কথা সেইটোৱে। তাৰপিছত এয়া আৰম্ভ কৰি এয়া হ'ল আপোনাৰ শংকৰদেৱৰ একদম চণ্ডীগড়ৰ পৰা। এইবিলাক ইমান স্কিপ কৰিব নোৱাৰি দেই, এইবিলাক মৰি যাব স্কিপ কৰিলে, চাব লাগিব মাজে মাজে। তাৰপিছত এইফালে মহান মনীষীসকলকো এৰিব নোৱাৰি, সেইবিলাককো ধৰিব লাগিব। আমাৰ অসমৰতো ধৰি দিয়া আছে ন পাৰ্চেণ্টেজ এটা 35 মানৰ ভিতৰত, 30ৰ পৰা 33 ভিতৰত নে 35ৰ ভিতৰত তেনেকৈ আছিলে, মই পাহৰি গৈছোঁ। কুৱেশ্যন দেখা পোৱা যাবতো, সেইকাৰণে অকণমান আছাম পাৰ্টটো ভালকৈ চাব লাগে। আছাম পাৰ্টটো চাব লাগে মানে মই বিশেষকৈ অসমীয়া বুকখন চাওঁ আৰু ইউনিয়ন পাব্লিকেশ্যনৰ এখন আছে। তাৰপিছত বহীত লিখি থোৱাবিলাক আছে, আৰু এনেকৈ আৰু দুই এখন কিতাপ আছে, মই সেয়া অলপ চাওঁ আৰু। তাৰপিছত এয়া মই আজি বায়'ডাইভাৰ্চিটিৰ পৰা আৰম্ভ কৰিছোঁ। সেইটো চাই হোৱাৰ পিছত তাৰপিছত ব্ৰেকফাষ্ট বলটো বনাই ল'লোঁ। মানে ইয়াত চিৰা, মুড়ি আৰু বিহুদনা আছিলে যে, সেয়াও দি পানী তাৰপিছত আপেল এটা কাটি দিলোঁ, তাৰপিছত ড্ৰাই ফ্ৰুট দি দিলোঁ, আৰু গাখীৰটো আমুলৰ সৰুটো 200 গ্ৰামমান থাকেহে, তাকো গৰম কৰোঁতে পৰিলে আধাখিনি। তাৰপিছত ৰখিয়ে আছিলোঁ, ফ্লেমটো লৈয়ে কৰা আছিলে, তথাপিতো কেনেকৈ পৰিলে জানো মোবাইলটো চাওঁতে। তাৰপিছত এয়া ব্ৰেকফাষ্ট খাই কৰি তাৰপিছত মোৰ গাটো ভাল নহয় আপোনালোকে গম পায়েই। তাৰপিছত সেই খাই কৰি মই ফাৰ্মাচী গ'লোঁ। ফাৰ্মাচী গৈ পিনি সেই মোৰ জীৱন বাটৰ লগৰী আনি ল'লোঁ। আনি লৈ পিনি খাই কৰি মানে মই পঢ়িলে মানে বহি কিতাপ এনেকৈ মেল খাই থাকে, দেখিছে নাই, আহি পানিহে জপাইছোঁহি মই। এনেকেই মেল খাই থাকে ক'বলৈ গ'লে মানে। সেয়া মোৰ জীৱন বাটৰ লগৰী। তাৰপিছত সেয়া দৰৱ চৰৱ খাই পানি মানে ব্ৰেকফাষ্টটো কৰাৰ পিছত দৰৱটো খাইছোঁ। খাই পানি এয়া বহীখন হৈছে মোৰ কাৰেণ্ট এফেয়াৰ চালোঁ অলপ। কাৰেণ্ট এফেয়াৰ সেই ক্লিপটো নল'লোৱে আগতে, তাৰপিছত সেই লিখি কৰি হোৱাৰ পিছতহে মই সেই আজিও PDF আজি পঢ়ি পানি এনেকৈ লিখিলোঁ, ভিডিঅ' নাই চোৱা হ'লে। ভিডিঅ'ৰ পৰা চাই লিখিলোঁ কৰিলোঁ। এইটো পিছফালৰ পৰা সেই আছাম পাৰ্টটো গম পাইছে আৰু পিছফালৰ পৰা। তাৰপিছত কাৰেণ্ট এফেয়াৰ চাই কৰি হোৱাৰ পিছত আৰু দুপৰীয়া ভাত সাজ মানে কিনো, আগদিনাখন দিনতে বনোৱা ভাত আছিলে যে, পঁইতা ভাত কৰিলোঁ। মানে দুপৰীয়া বনোৱা ভাতটো থাকিলে মানে ৰাতি পানী ঢালি থৈ দিব লাগে, পিছদিনাখন এইটো পঁইতা ভাত হয়। সেই পঁইতা ভাত আৰু বেমাৰ তথাপিতো খাবলগীয়া হৈছে। মই ভবা নাছিলোঁতো গাটো বেছি বেয়া হৈ যাব বুলি, তাৰপিছত সেইটো খাবলগীয়া হৈছে। তাৰপিছত আৰু ইমান বনাবলৈ ক'বলৈও মন যোৱা নাই যে, তাৰপিছত সেই কি কৰিলোঁ, কুকাৰতে আলুটো বইল কৰিলোঁ, তাৰপিছত বিলাহী এটা পুৰিলোঁ, আলু পিটিকা কৰিলোঁ আৰু বিলাহী পিটিকা কৰিলোঁ। এনেকেই পঁইতা ভাত খালোঁ। পঁইতা ভাতৰ লগত এনেকৈ খাবলৈ ভাল, আলু পিটিকা, বিলাহী পিটিকা। জাহা তাহাকৈ খাবলৈ ভাল নালাগে নহয়। তাৰপিছত ভাতো বহুতখিনি আছিলে, সেয়া খায়ো থাকিলেগৈ, বেলাই মানে কি কৰি জানো পিছত ভাতখিনি। তাৰপিছতে এয়া পানী আছে, কিন্তু তলতো আছে পানীখিনি, নিচিনা বহুতখিনি আছিলে ভাত, মই ইমানখিনি খোৱাই নাই। তাৰপিছত ভাত চাত আলু চালু পিটিকা কৰি বিলাহী পিটিকা কৰি ভাতকেইটা খালোঁ। খাই কৰি আৰু একেচতে ভিডিঅ' এডিট কৰিলোঁ। চিডিঅ' এডিট কৰি পিনি আকৌ আপোনালোকলৈ দিব লাগে নহয়। তাৰপিছত অকণমান মানে ভিডিঅ' এডিট কৰিলেও মই একেঠিয়াই ভিডিঅ'টো এডিট কৰিব নোৱাৰোঁ। মানে এবাৰ ভিডিঅ' এডিট কৰিলোঁ, এবাৰ কিবা এটাকে চালোঁ, সেইবোৰ কৰি থাকোঁতে মানে মোৰ টাইমটো বেছি লাগে ভিডিঅ' এডিট কৰোঁতে। এনেইতো মোৰ বেছি এডিট কৰিবলগীয়া নাথাকে, পটাপট হ'ব লাগে লেখত। এইবোৰ লিলিমাই কৰি থাকোঁতে ইটো সিটো কৰি থাকোঁ যে, এবাৰ ইফালে গ'লে এবাৰ ইফালে কৰি থাকোঁতে দেৰি লাগি যায়। তাৰপিছত আৰু ভাত পানী খাই কৰি শুলোঁ অকণমান, ভিডিঅ' এডিট কৰিলোঁ, তেনেকৈ কৰি আৰু একেচতে মই সন্ধিয়াহে লগ পাম আৰু আপোনালোকক। এইকেইটা মই ভাতকেইটা খাই লওঁ, আপোনালোকে এইখিনি চাব নালাগে দিয়ক। এই সন্ধিয়া চাহকাপৰ সৈতে আপোনালোকলৈ শুভসন্ধ্যা জনাইছোঁ। চাহকাপ খাই পানি মই চিছেটখন অকণমান চালোঁ দেই। মানে চিছেটখন অকণমান চাই থাকিব লাগে, আৰু মইতো
ছায়েন্সৰ নহয় ন, ছায়েন্স বেকগ্ৰাউণ্ড নহয় যে, আৰ্টছ বেকগ্ৰাউণ্ডহে। মই সেইকাৰণে অকণমান মেথছটো চাই থাকোঁ মাজে মাজে। আৰু মাজে মাজে মানে এইটো কণ্টিনিউ প্ৰচেছত থাকিব লাগে। আপোনালোকেও যদি এৰা তেৰা কৰিছে কিন্তু এইটো বেয়া কথা দেই, একদম কণ্টিনিউ প্ৰচেছত ৰাখিব এইটো। আৰু এই বহীকেইখন যে দেখিছে, এইখনত মোৰ মেথছে মানে সেই প্ৰথমখনটো মেথছ, ছেকেণ্ডখনটো মেথছ, আৰু এখন আছে, 3খন মেথছেই হয়। একদম মানে পূৰা নাম্বাৰ ছিষ্টেমৰ পৰা আদি কৰি একদম হেৰিলৈকে আছে আৰু কি বুলি কয়, ত্ৰিকোণমিতি চিকনিৰ পৰা আদি কৰি গোটেইখিনিয়ে আছে। মই মানে বেলেগত এতিয়া মই ইউটিউব ভিডিঅ'বিলাক চাই নাথাকোঁ নহয়, চাই থাকিবলৈ দৰকাৰ নাই। মই বহীকেইখন মাজে মাজে সোঁৱৰাই থাকোঁ, সেই সোঁৱৰাই থাকিলেই হয় আৰু। এনেই মই টাইমটো অলপ বেছিকৈ দিব লাগে চিছেটত, কিন্তু এতিয়া টাইমটো অলপ কমকৈ দি আছোঁ। মানে এনেই বহীখন মানে চাই পানি মানে অলপ সোঁৱৰাই থাকোঁ, মানে পাহৰি থাকিব যেন লাগে মানে, সেইকাৰণে সোঁৱৰাই থাকোঁ। একাপ চাহকাপ খাই লৈছোঁ। চাহকাপ কিন্তু বৰ সোৱাদ আছিলে দেই, একদম সোহা মাৰি লৈছোঁ ঠিকছে। তাৰপিছত এইটো মমবাতিটো যে চাই আছোঁ, কি গম পায়নে? এই মমবাতিৰ যিডাল শলিতাডালত ছাইড হৈ আছে, মাজত নাই। মই বোলো কিহৰ কাৰণে তাত ছাইড হৈ আছে, মাজত থাকিব লাগে তাত। চাহ খাই কৰি চিছেট কৰি একেষ্টে ৰাতি সাঁজতে লগ পাইছোঁ আৰু দেই, একদম ডিনাৰত আৰু ৰেডি। আজিনো মই ডিনাৰত কি বনাইছোঁ আপোনালোকক শ্বেয়াৰ কৰি দিওঁ ৰেচিপিটো। কিনো বনাইছোঁ মানে, এয়া দেখিছে আৰু আলু কণী জোল বনাম আৰু বিলাহী দি পানি। চবেই বনাব জানেই, সেইকাৰণে ময়ো দেখাই দিছোঁ আৰু চিম্পুলকৈ। মইতো কেনেকৈ বনালোঁ, প্ৰথমতে আলু আৰু কণী দুইটা মানে কুকাৰত হুইচেল দিয়াই বইল কৰি ল'লোঁ। তাৰপিছত এইবোৰ গুচাই কৰি চব ৰেডি কৰি লৈছোঁ আৰু ৰেডি কৰি পানিহে তাৰপিছত ভিডিঅ' ক্লিপ লৈছোঁ। তাৰপিছত আলু কণীকেইটা তাৰপিছত আকৌ তেলত অকণ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি দেখিছে নাই, তেলত অকণ ফ্ৰাই কৰি ল'লে মানে সোৱাদটো বেছি উঠে। অলপ ৰঙা কৰি লৈছোঁ আৰু বেলেগ মছলা দিয়া নাই দেই, মই অকল হালধি নিমখ দিছোঁ। আৰু সেইদিনাখন যে আদাও নাছিলে, গম পাই, আদা আছিলে মানে শুকাই গৈছিলে। সেই শুকাই যোৱা আদাটা সময়ত গুচাইও নাথাকিলোঁ, খুন্দিও নাথাকিলোঁ, সেই অকল নহৰুকে দিলোঁ। নহৰু খুন্দি নাথাকিলোঁ, মানে চুৰিয়ে এনেকৈ কাটি টুকুৰ কৰি দিলোঁ, তেনেকৈ আৰু। তাৰপিছত এয়া আলু কণী ভাজি লৈ তেলত পিঁয়াজ দিলোঁৱে, দেখিছে নাই, পিঁয়াজ আৰু জলকীয়া দিছোঁ। এতিয়া পিঁয়াজ জলকীয়া দি পানি তাৰপিছত নিমখ অকণমান দিছোঁ। সেইও নহৰু দিয়া ষ্টাইল মোৰ, নহৰু ক'ৰবাতে পৰিবগৈ এখন। মানে দিবলৈ অসুবিধা আছে, আকৌ ষ্টেণ্ডডাল আছে যে কেমেৰাটো লাগি আছে, ষ্টেণ্ডত লাগি থাকিলে মানে দিবলৈ অসুবিধা, ইফালৰ পৰা দিম নে ইফালৰ পৰা দিম নে। তাৰপিছত এইফালে বিলাহী দি দিছোঁ। বিলাহী পিছে মই মিক্সিত পিচি ল'ব পৰা হ'ল, কিন্তু নখচা কোনে লগাই থাকে, সেইকাৰণে পিচকৈ কাটি দিলোঁ। এনেও গলি যাবই জুইত দিয়াৰ লগে লগে। দি পানি নিমখ দি দিলোঁ, নিমখ দি পানি তাৰপিছত ঢাক মাৰি দিব লাগে। ঢাক মাৰিলে মানে পটাপট গলিয়ে যাব বিলাহীহে। কিমান দিন লাগিছে নো, আৰু সৰু সৰুকৈ কাটিছোঁ, এফালকৈ দিয়া নাইতো। ঢাক মাৰি দিলোঁ, চাব আপুনি গলি নাইকিয়া যাব। এইফালে আকৌ ভাতটো পাতি দিছোঁ ছাইডত, তেতিয়াহে সোনকালে হ'ব। দুফালে পাতি দিলেহে সোনকালে হ'ব, একফালে পাতি দিলে ক'ত আৰু। এটা এটাকৈ বনাই থাকিব নহ'ব নহয়, ইটোও বনাব লাগিব ইটোও বনাব লাগিব। আৰু মই বেছি ইমান জুতি বুটি লগাই নাথাকোঁ, পটাপট ইটোৰ পিছত সিটো আৰু। এইফালে বিলাহী কৰিলে, তাৰপিছত বিলাহীৰ লগত এই আলু আৰু ডিম দুইকেইটা দি দিছোঁ, মানে অকণমান ভাজি লৈছোঁ তাৰ লগত আৰু, মানে বিলাহী চিলাহী যিটো মছলাটো অকণমান আলু চালুৰ লগত মিলি যোৱা পাছত আৰু এইখিনিতে পানী অকণমান দি দিব দেই। পানী অকণমান দি দিলেহে মছলাবোৰ লাগিব। মই পানী অকণমান দিছোঁ। এয়া জোলৰ কাৰণে পানী দিয়া নাই দেই, মছলাটো সোমাবৰ কাৰণেহে। মছলাটো মানে কিনো আৰু, আদা নহৰু যিটো বা নিমখ হালধি সেইটো মছলাৰ গোন্ধটো সোমাবৰ কাৰণেহে মই সেই পানী অকণমান দিছোঁ। তাৰপৰা জোলৰ কাৰণে আকৌ এক্সট্ৰাকৈ দিম বাৰু। এই পানীকণ শুকাই যাব আৰু, চিন্তা নকৰিব। দেখিছে নাই, মই কি ষ্টাইলত লৰাই আছোঁ, মাষ্টাৰ চেফ। এইটো গতিকে মাষ্টাৰ চেফ একেদিনাই খেদিব মোক। মই আকৌ সেইদিনাখন খুব জোকাওঁ। দেখিছে নাই, এয়া বিলাহী চিলাহী গলেই হৈয়ে গ'ল। বৰ ধুনীয়া কালাৰ দিছে। এই কাশ্মীৰী মিৰ্চ দিয়া লিখীয়া লাগিছে, কিন্তু কাশ্মীৰী মিৰ্চ দিয়া নাই ইয়াত। আপোনাৰ এই বিলাহী কালাৰটোৱে আনিছে, ইমান ধুনীয়া কালাৰ এটা। আৰু হালধিয়ে দিছোঁ মই। তাৰপিছত এয়া পানী দি দিলোঁ জোলৰ কাৰণে। এয়া উতলিলি, সেইফালে ভাতে চিটি মাৰিলি। আজিও কি হ'ল মানে, মোৰ মাইকটোৱে বৰ জ্বলা কলা খুৱাইছে আৰু আপোনালোকক চাউণ্ড শুনাব পৰা নাই দিছে। এতিয়ালৈহে শুনিবগৈ আৰু, এতিয়াহে শুনিছে। এয়া পানী গোটেই বানপানী সাগৰত ডুব গৈ আছে। ৰ'ব শুকাই যাব, পানী দিছোঁহে, চিন্তা নকৰিব। এইবোৰ শুকাই একদম ডাঠ ধুনীয়া হৈ আহিব, একদম খাবলৈ কি সোৱাদ হ'ব। সঁচাকৈ সোৱাদ হৈছিলে দেই। আৰু মছলা নিদিলেহে খাবলৈ ভাল হয়, মছলা দিলে খাবলৈ বেয়াহে হয়। ঢাকনি এই বিশেষকৈ কম জুইত সিজাব লাগে।
লৰালৰি হ'লে বাৰু উপায় নাই, জুই বেছি দিবই লাগিব। মই প্ৰায়তো শ্ল' কুকেই কৰোঁ। শ্ল' কুক কৰিলে মানে সোৱাদ হয় বস্তুটো আৰু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। আৰু এই কইনটো হেৰি বাকলি গুচাওঁতে চেল খাই গ'ল। গুচাব নাজানিলো, হেৰি নিচিনা বগা হৈ আছে দেখোন, কুহুমটো ওলাই আছে যে। হ'বই আৰু এতিয়া বেছি টাইম নাই। ঢাকনি দিলোঁ আৰু এয়া দেখিছেনে পানী শুকাই গ'ল। ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও এনেকৈ সোৱাদেই হৈছিলে, ভাল হৈছিলে। ডাঠ হৈ গ'ল নিচিনা। আলু এপিচ ভাঙি দিব পাৰিলে, মই এপিচ ভাঙি দিছিলোঁ। আলু এপিচ ভাঙি দিলে মানে বেছি ধুনীয়া হৈ যায়, দেখিছেনে? হৈয়ে গ'ল মোৰ ৰেডি। এতিয়া খাওঁগৈ ব'লক মোৰ লগত। আপোনালোকে চাওক, মই খাওঁ। লোভ লাগিছে নাই? আপোনালোকেও বনাই খায়নে এনেকৈ? কেনেকৈ বনাই ক'বচোন। নতুন ষ্টাইল আছে যদি ক'ব, ময়ো বনাম। এয়া পানী বটলটো আনি লৈছোঁ, এইটো নেমু 2 পিচ কাটি লৈছোঁ, ভাত আৰু ডিম। মই খাওঁ আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। মই এনেকৈ এটা ৰেচিপি দি থাকিম মাজে মাজে পঢ়াৰ লগতে। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।